আগন্তুক এডিআৰই পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ ভিতৰত মই 25টা প্ৰশ্ন তোমালোকৰ আগবঢ়াইছোঁ। তাৰ ভিতৰত হ'ল প্ৰথমটো কুৱেশ্যন নাম্বাৰ 1 চাই যাবা। অসম সাহিত্য সভাৰ সামৰণি গীত কোনটো? এতিয়া অসম সাহিত্য সভাৰ সামৰণি গীত উত্তৰত আছে, চাই যোৱা, অ মোৰ আপোনাৰ দেশ। ঠিক আছে, আমি এতিয়া নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। মোগল সাম্ৰাজ্যৰ নিৰক্ষৰ সম্ৰাটজন কোন আছিল? নিৰক্ষৰ মানে যোনে লিখা পঢ়া কৰিব নাজানে। মোগল সাম্ৰাজ্যৰ নিৰক্ষৰ সম্ৰাটজন আছিল আকবৰ, আৰু আকবৰৰ ৰাজত্বকাল আছিল 1542 পৰা 1605 চনলৈকে। ঠিক আছে, এতিয়া কুৱেশ্যন নাম্বাৰ 3লৈ আগবাঢ়ো আমি। কৌৰৱৰ ৰজা ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰৰ উপৰিও এগৰাকী কন্যা আছিল, তেওঁৰ নাম কি? এতিয়া কৌৰৱৰ ৰজা ধৃতৰাষ্ট্ৰৰ 100 পুত্ৰ আছিল বুলি আমি সকলোৱে জানো, আৰু সেই 100 পুত্ৰৰ উপৰিও এগৰাকী কন্যা আছিল, তেওঁৰ নামটো কি? দুশলা। তেওঁৰ নামটো কি হ'ব আমি গম পালো, দুশলা। দুশলা কাৰেক্ট এনচাৰ হ'ব। চবেই মনত ৰাখি যাবা, আৰু কিছুমানে হয়তো জানাই। বৰ্তমান অসমৰ ৰাজধানী, কুৱেশ্যন নম্বৰ 4, বৰ্তমান অসমৰ ৰাজধানী দিছপুৰ, আৰু দিছপুৰৰ পূৰ্বে অসমৰ ৰাজধানী আছিল শ্বিলং। শ্বিলঙৰ পূৰ্বে অসমৰ ৰাজধানী ক'ত আছিল? এতিয়া আমি প্ৰথমতে জানো যে অসমৰ ৰাজধানী বৰ্তমান কি আছিলে? দিছপুৰ, কুৱেশ্যনটোত কৈছে, আৰু দিছপুৰৰ পূৰ্বে অসমৰ ৰাজধানী আছিল শ্বিলং। শ্বিলঙৰ পূৰ্বে অসমৰ ৰাজধানী আছিল, এনচাৰ দিয়াই আছে, যোৰহাটত। ঠিক আছে, এতিয়া কুৱেশ্যন নাম্বাৰ 5, ভাৰতৰ প্ৰথম মোগল সম্ৰাট কোন আছিল? ভাৰতৰ প্ৰথম মোগল সম্ৰাট আছিল বাবৰ। এতিয়া কুৱেশ্যন নাম্বাৰ 6, পলাচীৰ যুদ্ধ কেতিয়া হৈছিল? পলাচীৰ যুদ্ধ হৈছিল 1757 চনত। ঠিক 100 বছৰৰ পিছত আকৌ মনত ৰাখিবা, চিপাহী বিদ্ৰোহ হৈছিল। পলাচীৰ যুদ্ধ হৈছিল 1757, আৰু 1857 কি হৈছিল? চিপাহী বিদ্ৰোহ। ঠিক আছে, কুৱেশ্যন নম্বৰ 7, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্তক। ঠিক আছে, আৰু কুৱেশ্যন নম্বৰ 8, চীনা পৰিব্ৰাজক হিউৱেন চাং কোনজন ৰজাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? সম্ৰাট, উত্তৰ আছে সম্ৰাট হৰ্ষবৰ্ধনৰ দিনত, আৰু ৰাজত্বকাল আছিল 606 খ্ৰীষ্টাব্দ আৰু 646, আৰু ইয়াক সপ্তম শতিকাত বুলিও আমি ক'ব পাৰোঁ। কোনজন ভাৰতীয় বীৰৰ এটা নাম গাঙ্গেয়? কোন হ'ব? ভীষ্ম। কুৱেশ্যন নম্বৰ 10, 1861 চনত নগাঁৱত হোৱা প্ৰথম কৃষক বিদ্ৰোহটোক কি নামেৰে জনা যায়? 1861 চনত নগাঁৱত হোৱা প্ৰথম কৃষক বিদ্ৰোহ জনা যায় ফুলগুৰিৰ বিদ্ৰোহ। এনচাৰ কি? ফুলগুৰিৰ বিদ্ৰোহ। কুৱেশ্যন নম্বৰ 11, কুচিপুড়ি কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? কুচিপুড়ি হ'ল অন্ধ্ৰপ্ৰদেশৰ ধ্ৰুপদী নৃত্য। কুৱেশ্যন নম্বৰ 12, পৃথিৱীৰ সৰ্বত্ৰ আটাইতকৈ বেছি গোৱা গীত কোনটো? এইটো সকলোৱে নিশ্চয় জানা, হেপী বাৰ্থডে টু ইউ। কুৱেশ্যন নম্বৰ 13, ক্ৰীড়া প্ৰশিক্ষকসকলৰ বাবে ভাৰতত প্ৰৱৰ্তন কৰা বঁটাটোৰ নাম কি? বঁটাটোৰ নাম হ'ল দ্ৰোণাচাৰ্য বঁটা। আৰু দ্ৰোণাচাৰ্যই কাক প্ৰশিক্ষণ দিছিল প্ৰথম? দ্ৰোণাচাৰ্যই দিছিল একলব্যক, আৰু সেই দ্ৰোণাচাৰ্যৰ নামেৰে এই খেলৰ প্ৰশিক্ষকসকলক এই দ্ৰোণাচাৰ্য বঁটা প্ৰদান কৰা হয়। এতিয়া কুৱেশ্যন নম্বৰ 14, দবা খেলৰ পুৰণি নাম কি? দবা খেলৰ পুৰণি নাম হ'ল চতুৰংগ। কুৱেশ্যন নম্বৰ 15, মানুহৰ মগজুৰ মেডুলা নামৰ অংশটোৱে মানুহৰ কোনটো ক্ৰিয়াক নিয়ন্ত্ৰণ কৰে? মানুহৰ মগজুত মেডুলা নামৰ এটা অংশ আছে, এই অংশটোৱে নিয়ন্ত্ৰণ কৰে এই হাঁচিওৱাক। আমি যে হাঁচিয়াও, সেই হাঁচিয়াটোক মেডুলা নামৰ অংশটোৱে নিয়ন্ত্ৰণ কৰে। কুৱেশ্যন নম্বৰ 16, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস নেশ্যনেল ছায়েন্স ডে কেতিয়া পালন কৰা হয়? 28 ফেব্ৰুৱাৰী। কুৱেশ্যন নম্বৰ 17, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ হ'ল আৰ্যভট্ট। আৰ্যভট্ট ক'ৰ পৰা পঠিওৱা হৈছিলে? ছোভিয়েট ৰাছিয়াৰ পৰা। ঠিক আছে, কি ভিটামিনৰ অভাৱত কুকুৰীকণা ৰোগ হয়? ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগ
হয়। ৰিখটাৰ স্কেলৰ সহায়ত কি জোখা হয়? ৰিখটাৰ স্কেলৰ সহায়ত ভূমিকম্পৰ প্ৰাবল্য। কুৱেশ্যন নম্বৰ 20, চিকিৎসা বিজ্ঞানত এবিধ ৰোগৰ নাম ভেৰিঅলা। ইয়াক আমি কি নামেৰে জনা যায়? ইয়াক বৰ আই নামেৰে জনা যায়। অসমৰ এগৰাকী জনপ্ৰিয় শিশু সাহিত্যিকৰ ছদ্মনাম এখুত ককাইদেউ। তেখেতৰ প্ৰকৃত নামটো কি? নৱকান্ত বৰুৱা। এখুত ককাইদেউ নামেৰে কাক জানো আমি? নৱকান্ত বৰুৱা। অসমৰ বৃহত্তম সাহিত্যানুষ্ঠান অসম সাহিত্য সভাৰ জন্ম কেতিয়া হৈছিল? 1917 চনত। এইটো মনত ৰাখিবা, 1917 চনত অসম সাহিত্য সভাৰ জন্ম হয়। প্ৰথমতে কিন্তু ইয়াৰ নাম অসম সাহিত্য সভা নাছিল। এই জন্মৰ সময়ত অসম সাহিত্য সভাৰ নাম কি আছিল? সদৌ অসম সাহিত্য সন্মিলনী। ঠিক আছে। 1813 চনত প্ৰথম অসমীয়া ছপা পুথিখন প্ৰকাশ হৈ ওলাইছিল। পুথিখনৰ নাম কি? ধৰ্মপুস্তক। আত্মাৰাম শৰ্মাই কৰা বাইবেলৰ অসমীয়া ভাঙনি ধৰ্মপুস্তক 1813 চনত প্ৰথমখন ছপা পুথি। বিশ্বৰ প্ৰাচীনতম গ্ৰন্থখনৰ নাম, এইটো আমি চবেই জানো, বেদ। ৰামায়ণ বিশ্ব সাহিত্যৰ এক বিৰল সম্পদ। অসমীয়া ভাষালৈ কোনে প্ৰথমতে ৰামায়ণ অনুবাদ কৰিছিল? ৰামায়ণ প্ৰথমতে অনুবাদ কৰিছিল মাধৱ কন্দলী। ঠিক আছে। তাৰপিছত আমি নেক্সট ভিডিঅ'টো আগবঢ়াম। ভাল পালা যদি লাইক এটা, শ্বেয়াৰ এটা, ছাবস্ক্ৰাইব এটা কৰি দিবা।